বঙাইগাঁও সমষ্টিৰ প্ৰত্যেকজন ভোটাৰক ধন্যবাদ জনাইছোঁ। আজি আমাৰ বঙাইগাঁও সমষ্টিৰ উৎফুল্লিত মোৰ ভোটাৰসকল, মোৰ পৰম মিত্ৰসকল, বন্ধু বান্ধৱী, মোৰ পুত্ৰসম পুত্ৰীসম সকলোৱে আজি আনন্দ কৰিছে। সকলোৱে ঢোল বজাই আনন্দ কৰিছে। তেওঁলোকে মোক ফুল দি সম্ভাষণ জনাইছে। মই অতিশয় আনন্দিত হৈছোঁ। তেওঁলোকে যে মোৰ প্ৰতি ইমান আস্থা ৰাখিছে, তেওঁলোকে যে মোক ভোট দিছে, আৰু মই এই চেনেলৰ জৰিয়তে গোটেই অসমবাসীক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। নাই সকলো আছে, পুৰুষ মহিলা সকলোৱে আছে, মানে সকলো আছে, আৰু এতিয়া অকল মহিলাই নহয়, পুৰুষো আছে। অহাকালি কামটো ৰাতিপুৱা উঠিহে গম পাম, মই এতিয়া ক'ব নোৱাৰোঁ। প্ৰথম ৰাইজক মই লগ কৰিব লাগিব। প্ৰথম হৈছে মই ৰাইজক লগ কৰিব লাগিব। বহুতো মানুহ আহিব আমাৰ বঙাইগাঁও সমষ্টিৰ লগ, তেওঁলোকৰ লগত কথা বতৰা পাতিব লাগিব। সেয়াই আৰু এই মুহূৰ্তত সমস্যা মই এটাই দেখিছোঁ যে সকলোৱে কৈ আছে অৰুণোদয় পোৱা নাই, এইবোৰ যে পোৱা নাই, এইবোৰ কথাই বিশেষ কৰি কৈ আছে। আগন্তুক দিনত আমাৰ যিবিলাক আঁচনি আছে সেইবিলাক মানে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিম ৰাইজৰ ওচৰত। আচলতে ৰাজনীতি বুলি ক'লেই যে সকলোৱে MLA মিনিষ্টাৰ হ'ব সেইটো কথা নহয়। ৰাজনৈতিকভাৱে সচেতন এইটো বুজায়। চৰকাৰৰ কাম কাজবিলাক ভালকৈ হৈছেনে নাই, আমি প্ৰাপ্যবিলাক ভালকৈ পাইছেনে নাই, সেইটো আটাইতকৈ ডাঙৰ বস্তু। MLA হওক, বিধায়ক হওক, একে দুটা অৰ্থ, MP হওক, যিয়ে নহওক, এইবোৰ কথাই হৈছে ৰাজনৈতিকভাৱে সচেতন। আমাৰ প্ৰাপ্যৰ পৰা যাতে কোনো মহিলা বঞ্চিত হ'ব নালাগে, শিক্ষাৰ ক্ষেত্ৰত বঞ্চিত হ'ব নালাগে, এইটোৱে কথা। পাব চাহৰ দোকানত নাপাব পাৰে, মই বেছি চাহ নাখাওঁতো, চাহৰ দোকান নাপাব পাৰে, এনেই পাব, মোৰ ঘৰতে পাব। বঙাইগাঁও সমষ্টিৰ প্ৰত্যেকজন ভোটাৰক ধন্যবাদ জনাইছোঁ। আজি আমাৰ বঙাইগাঁও সমষ্টিৰ উৎফুল্লিত মোৰ ভোটাৰসকল, মোৰ পৰম মিত্ৰসকল, বন্ধু বান্ধৱী, মোৰ পুত্ৰসম পুত্ৰীসম সকলোৱে আজি আনন্দ কৰিছে। সকলোৱে ঢোল বজাই আনন্দ কৰিছে। তেওঁলোকে মোক ফুল দি সম্ভাষণ জনাইছে। মই অতিশয় আনন্দিত হৈছোঁ। তেওঁলোকে যে মোৰ প্ৰতি ইমান আস্থা ৰাখিছে, তেওঁলোকে যে মোক ভোট দিছে, আৰু মই এই চেনেলৰ জৰিয়তে গোটেই অসমবাসীক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ।